অখিল গগৈৰ জনসভাত কেনেদৰে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে আৰু কেনেদৰে অখিল গগৈৰ প্ৰতি সমৰ্থন দেখিবলৈ পোৱা গৈছে সেয়া সকলোৱে দেখিছে। আমি কেইটামান বিশেষ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। অখিল গগৈয়ে কেইবাখনো জনসভাত অংশ লৈছে আৰু এই জনসভাসমূহত অখিল গগৈয়ে আন কেইবাটাও মন্তব্য কৰিছে। লক্ষণীয় বিষয়টো হৈছে যে অখিল গগৈয়ে এইবাৰ ডিগবৈ বিধানসভা সমষ্টিৰ 2 নম্বৰ হুলুং নতুনগাঁও বালিজান বুঢ়ীদিহিঙত ৰাইজৰ দলৰ বিশাল জনসভাত অংশ ল'লে আৰু কেনেদৰে ৰাইজে অখিল গগৈৰ প্ৰতি সমৰ্থন আগবঢ়ালে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। মাৰ্ঘেৰিটা আম আদমি পাৰ্টিৰ যিজন ইনচাৰ্জ ৰূপম ঘোষ ডাঙৰীয়া আৰু লগতে তিনিচুকীয়া জিলাৰ চাহ শক্তিৰ সভাপতি ডিষ্ট্ৰিক্ট সভাপতি চাহ শক্তিৰ অন্যান্য নেতৃবৰ্গ আৰু কংগ্ৰেছৰ নেত্ৰী আটাইবিলাকে আজি আমাৰ দলত যোগদান কৰিছে আৰু আজিৰ দিনটোৰ পৰা আমি মাৰ্ঘেৰিটা সমষ্টিত আগতকৈ শক্তিশালী হৈ গ'লোঁ। যিসকল নতুন লোকে ব্যক্তিয়ে আজি আমাৰ দলত যোগদান কৰিলে তেখেতসকলক মই আহ্বান জনাইছোঁ যে আজিৰ পৰাই ৰাইজৰ দলৰ কাম আৰম্ভ কৰক আৰু 2026 চনত আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটোত জয়ী হ'ব লাগিব। মই আজি যোগদান কৰা প্ৰত্যেকজন নাগৰিককে আহ্বান জনাইছোঁ যে তেখেতসকলে আজিৰ পৰাই কাম আৰম্ভ কৰক যাতে আগন্তুক পঞ্চায়ত ইলেকশ্যনত আমি মাৰ্ঘেৰিটাৰ জিলা পৰিষদ আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়তৰ বহুখিনি আসন যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে মই আজিৰ পৰাই কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তো আজি প্ৰায় 200জন মানুহে ইয়াত আজি যোগদান কৰিছে। আম আদমি পাৰ্টিৰ আমাৰ ৰূপম ঘোষৰ নেতৃত্বত আৰু বাইদেউৰ নেতৃত্বত আজি সকলো সদস্যই যোগদান কৰিছে। মই সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু এনেকৈ ৰাইজৰ দলৰ প্ৰতি সমগ্ৰ অসমতে যি ধৰণৰ আস্থা যি ধৰণৰ বিশ্বাস আৰু বিশ্বাস পোষণ কৰাৰ যি জোৱাৰ উঠিছে সেই জোৱাৰৰ কাৰণে মই আজি মাৰ্ঘেৰিটাত যোগদান কৰা সকলো নাগৰিককে আমাৰ শুভেচ্ছা আমাৰ ধন্যবাদ আমাৰ অভিবাদন আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 2026 চনত ৰাইজৰ দলক বাদ দি অসমত কোনো দলে চৰকাৰ কৰিব নোৱাৰে। 2026ত ৰাইজৰ দলে 20ৰ পৰা 25খন আসন লাভ কৰিবই। কোনো দলে যি দলে চৰকাৰ গঠন কৰিব বিচাৰে সেই দলে হয় ৰাইজৰ দলৰ সহযোগিতা ল'ব লাগিব নহ'লে ৰাইজৰ দলক সহযোগিতা কৰিব লাগিব। কোনো দলে 2026 চনত ৰাইজৰ দলক বাদ দি কেতিয়াও নিৰ্বাচিত হ'ব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল যে ৰাইজৰ দলৰ প্ৰতিজ্ঞা ৰাইজৰ দলৰ সংকল্প হ'ল আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক পৰাভূত কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী চৰকাৰখন বিজেপিৰ হিন্দু সাম্প্ৰদায়িক চৰকাৰ আৰু AIDFৰ বদৰুদ্দিন আজমলৰ মুছলমান সাম্প্ৰদায়িক চৰকাৰ দল এই দুইটা দলকে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম আৰু 2026 চনত আমি এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰকাৰ গঠন কৰি অসমৰ সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহক ন্যায় প্ৰদান কৰিম আৰু অসমত শান্তিৰে উন্নতিৰ প্ৰগতিশীলতাৰ দিশত আগবাঢ়ি যাবৰ কাৰণে আমি যত্নবান হ'ম। আমি যদি সঁচাকৈ 2026ত চৰকাৰ গঠন কৰিব পাৰোঁ বা চৰকাৰ গঠনত সহযোগিতা কৰিব পাৰোঁ তেতিয়াহ'লে 5টা কাম আমি কৰিম। 1 নম্বৰ 5 বছৰৰ ভিতৰতে অসমৰ সকলো পথাৰত পানী যোগান দি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিম। 2 নম্বৰ সকলো উৎপাদিত বস্তুৰ মিনিমাম ছাপৰ্ট প্ৰাইচ অতি কমেও মানে এটা দাম দিম। 3 নম্বৰ আমাৰ ব্যৱসায়বিলাক অসমৰ স্থানীয় মানুহৰ হাতলৈ আমি আনিম যিবিলাক অসমত স্থায়ী বাসিন্দা তেওঁলোকৰ হাতলৈ আনিম। 4 নম্বৰ অসমৰ প্ৰতিখন গাঁৱে গাঁৱে সৰু সুৰা ইণ্ডাষ্ট্ৰী ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নাগৰিকক আমি কৰ্মসংস্থাপন দিম। আৰু 5 নম্বৰ অসমক এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ প্ৰত্যেকজন মানুহৰ পাৰ কেপিটা ইনকাম প্ৰত্যেকজন মানুহৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা হৈ আছে সেইটো অতি কমেও আমি 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে পাৰ কেপিটা ইনকাম 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি এইটোৱে হ'ল সংকল্প আৰু সেইকাৰণে আমি কৈছোঁ যে যোৱা 75 বছৰত কংগ্ৰেছক ভোট দিলে 75 বছৰত AJPক ভোট দিলে 75 বছৰত BJPক ভোট দিলে 75 বছৰত আপোনাৰ জনতা দলক ভোট দিলে 75 বছৰত CPI CPMকো ভোট দিলে কোনো দলেই সমস্যা সমাধান কৰিব নোৱাৰিলে। এবাৰ ৰাইজৰ দলক বিশ্বাস কৰি চাওক
এবাৰ অখিল গগৈৰ ওপৰত আস্থা পোষণ কৰক আমি এখন নতুন অসম দিম প্ৰত্যেকজন মানুহকে কাম দিয়া কৰ্মসংস্থাপন দিয়া এখন নতুন অসম দিম য'ত নিবনুৱা বুলি কোনো এজন মানুহ অসমত নাথাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900